ভাই ভণ্টিসকল, আজি আমি নেপালী চকনি বনাম। তো এইটো ইজি ডিছ হয়। আপোনালোকে বনাব, আপোনালোকৰ যদি কাৰ্ড থাকে, পিঁয়াজ থাকে, অলপ চিলিছ আৰু লগতে অলপ ধনিয়া পাত আৰু অলপ এই মছলা মিক্সাৰ আমি ইয়াতে অলপমান তেলত দি পেলাই গৰম কৰি পেলাই দিম। ঠিক আছে। প্ৰথমতে আমি কি কৰিম, এই দহিটোত আমি পিঁয়াজখিনি দিম। তাৰ লগতে আমাৰ আলু বইল আছিলে, আলু বইলটো আমি দিম। চাওক, আমি নেপালী চকনি বনাবলৈ কাৰ্ডত অলপ বইল আলু দিছোঁ। এইখিনি চাওক, বইল আলু দিলোঁ। ইয়াৰ পিছতে আমি পিঁয়াজ দিম। আমি নেপালী চকনি বনাওঁতে বাতিটো অলপ সৰু হৈ গৈছিলে, অলপ ডাঙৰ বাতি এটা ল'লোঁ। এইখিনি আমি মিক্স কৰিলোঁ। ইয়াৰ পিছত আমি মছলাখিনি তেলত কৰি ইয়াতে দি দিম। এয়া গৰম তেল, এইটো মছলা মিক্স আছে, মই ইয়াতে দি আছোঁ। আপোনালোকে এনেকৈ কৰিব লাগিব। তাৰপিছত আপুনি মিক্সাৰ কৰি দিব। ঠিক আছে। এয়া চাওক, আমাৰ নেপালী চকনি ৰেডি হৈ গ'ল। আপুনি ভাতৰ লগত খাব পাৰে।